কঁকালখন ভাঙিলে চাগে মোৰ উফ 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 এই বিড়ালীখন ইমান পিছল হৈছে নে ইস কেনেকেনো পৰিলে মা উঠকচোন মনু অ মনু আহাচোন আইতাক অলপ ধৰি দিয়াহি আইতা পৰিলে আইতা ডুব পালা নেকি এইখিনি বাচন ধোৱা কাপোৰ ধোৱা পানী পৰি পৰি পিছল হৈ গৈছে পানীবোৰ জমা হৈ হৈ গোটেই ঠাইখিনিয়ে লেতেৰা হৈ পৰিছে ময়ে চাবি নে মাখিয়ে চাবি তাৰো উপৰি বেয়া গোন্ধ ৰ'বচোন মা ৰ'ব কিবা এটা ব্যৱস্থা আমি কৰিব লাগিব কথাটো বৰ বেয়া হৈছে মা মিনাহঁতৰ দৰে আমিওতো FSTCটোৰ লগত প্লেটফৰ্মটো বনাই ল'ব পাৰোঁ আৰু চকপিট এটা বনাই ল'লেতো চিন্তাই নাই আৰু জানেনে মা মিনাহঁতৰ ঘৰৰ চাৰিওদিশটো চায়ে ভাল লাগে ইমান যে পৰিষ্কাৰকৈ ৰাখিছে চকপিট কিনো বস্তু এইটো প্ৰথমবাৰ শুনিছোঁ আইতা মই বুজাই দি আছোঁ ৰ'বা প্লেটফৰ্ম আৰু চকপিট অতি নিম্ন খৰচত বনোৱা হয় FSTCটোৰ লগতে প্লেটফৰ্ম এটা বনাই ল'লে আমাৰ পানী ধৰিব নতুবা শাক পাচলি বাচন বৰ্তন আদি ধুবও সুবিধা হ'ব তাৰোপৰি ঠাইখিনিও চাফা থাকিব আৰু লগতে শোষকঘাট এটা বনাই ল'লে পানীৰ অপব্যয় নহ'ব যিহেতু ব্যৱহাৰ কৰা পানীখিনি আকৌ বিশুদ্ধ হৈ ভূমিস্থললৈ গুচি যাব তাৰোপৰি লেতেৰা পানীবোৰ য'তে ত'তে জমা হৈ মহ মাখিও উৎপন্ন নকৰে বেয়া গোন্ধও নোলায় তেন্তে এই চকপিটটো আমাক অতি দৰকাৰ তেতিয়াহে মই চকু নিদিয়াকৈ খোজ বঢ়াব পাৰিম